নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাভা তিৱা আৰু মিচিং জনগোষ্ঠীৰ প্ৰতিনিধিক লগত লৈ সাক্ষাৎ তিনিখন স্বায়ত্তশাসিত পৰিষদত ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তিৰ বিষয়ক লৈ আলোচনা কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে হোৱা আলোচনাৰ সময়ত উপস্থিত থাকে শিক্ষা তথা জনজাতীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু গৃহমন্ত্ৰী অমিত শাহক সাক্ষাতৰ পিছত মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে কয় আমি তিনিওটা জনগোষ্ঠীক সাংবিধানিক অধিকাৰ প্ৰদান কৰিবৰ বাবে আহ্বান জনাইছো সমগ্ৰ বিষয়টো আগবঢ়াই নিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে এজন মধ্যস্থতাকাৰী নিয়োগ কৰিব উল্লেখযোগ্য যে পৃথকে পৃথকে তিনিওটা জনগোষ্ঠীৰ পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু জাতীয় দল সংগঠনৰ প্ৰতিনিধিৰে আজি বৈঠক অনুষ্ঠিত হয় অসম চৰকাৰে ইতিমধ্যে অসমৰ তিনিখন স্বায়ত্তশাসিত পৰিষদ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু তিৱা স্বায়ত্তশাসিত পৰিষদ ইয়াক সাংবিধানিক মৰ্যাদা দিয়াৰ কাৰণে আমি প্ৰস্তাৱ প্ৰেৰণ কৰিছিলোঁ আমি নিৰ্দিষ্টভাৱে 6 শিডিউল বুলি কোৱা নাছিলোঁ আমি কৈছোঁ যে সাংবিধানিক মৰ্যাদা প্ৰদান কৰিব লাগে তাৰে আলম লৈ আজি মাননীয় গৃহমন্ত্ৰীৰ লগত মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিনিওখন কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্যসকলৰ নেতৃত্বত পৃথকে পৃথকে তেওঁলোকৰ জাতীয় সংগঠনবিলাকে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰে আৰু অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে বিষয়টো এটা জটিল বিষয় আৰু এতিয়া ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্ততো 6 শিডিউলৰ দাবী উত্থাপন হৈছে গতিকে সকলো ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰিব লাগিব আৰু আলোচনা কৰাৰ কাৰণে খুব সোনকালে গৃহ মন্ত্ৰালয়ে ইণ্টাৰলকিউটৰ শব্দটো হৈছে ইণ্টাৰলকিউটৰ এপইণ্ট কৰিব যি ইণ্টাৰলকিউটৰে সকলো ষ্টেক হোল্ডাৰৰ লগত তেওঁলোকে আলোচনা কৰি ইয়াক কেনেধৰণে সাংবিধানিক মৰ্যাদা দিব পৰা যায় বা ইয়াৰ সমাধানটো কেনেকৈ কৰিব পৰা যায় তাৰ ৰাস্তা মুকলি কৰিব এই প্ৰতিশ্ৰুতি মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই জনাইছে